প্ৰসংগ কোল ইণ্ডিয়াৰ ডাম্পিং গ্ৰাউণ্ড আৰু কোল ইণ্ডিয়াৰ ডাম্পিং গ্ৰাউণ্ডে ভাবুকি কঢ়িয়াই আনিছে বহু পৰিয়াললৈ, বহু গাঁৱলৈ। এই ক্ষেত্ৰত সৰব হৈ উঠিছে বিভিন্ন দল সংগঠন, লগতে স্থানীয় ৰাইজ। এই ক্ষেত্ৰত আমাৰ লগত উপস্থিত আছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক। আমি তেখেতৰ পৰা জানিব বিচাৰিম। চাওক, প্ৰথম কথাটো হৈছে আমি ভাবোঁ যিসকলে তাত ঝৰ্ণা বস্তিত বা মাৰ্ঘেৰিটা চাৰ্কুলাৰ অন্তৰ্গত লিডুৰ সেই অঞ্চলত যিসকলে বসবাস কৰি আছে, যাক এতিয়া উচ্ছেদ কৰিব লৈছে, এইটোতো হৈছে এটা অমানৱীয় কাম। আৰু অমানৱীয় কাম কেলৈ ক'বলৈ বিচাৰিছোঁ, এই মানুহবোৰ প্ৰায় ভাৰতৰ স্বাধীনতাৰ পূৰ্বৰ পৰা বসবাস কৰি আছে। যেতিয়া কোল ইণ্ডিয়া কোম্পানীৰ লগত সেই মাটিয়ে নাই, যেতিয়া ART কোম্পানীৰ হাতত মাটি আছিলে, সেই সময়ৰ পৰা তেওঁলোকে তাতে বসবাস কৰি আছিলে। বছৰ বছৰ ধৰি তেওঁলোকে চৰকাৰক ৰিভেনিউ দি আছিলে, অৰ্থাৎ আপোনাৰ যি খজনাবোৰ দি আছিলে। আৰু আমি দেখিছোঁ, আমি গোটেই অঞ্চললৈ গৈছোঁ, মানুহবোৰৰ লগত আলাপ আলোচনা কৰিছোঁ। তাৰপাছত এটা কথা দেখিছোঁ যে চৰকাৰে এটা আঁচনি দিছে, কিছুমানৰ চৰকাৰৰ ঘৰ দিছে, কাৰোবাক লেট্ৰিন দিছে, কাৰোবাক পানীৰ ব্যৱস্থা কৰি দিছে, কাৰোবাক স্কুল দিছে, ক'ৰবাত ঠাইত ক'ৰবাত পেপাৰ ব্লকৰ ৰাস্তা দিছে। গতিকে চৰকাৰী আঁচনি যথেষ্ট পাইছে মানুহবোৰ। অৰ্থাৎ চৰকাৰে এক প্ৰকাৰ স্বীকাৰ কৰিছে যে এইখিনি ঠাইত বসবাস কৰি থকা মানুহবোৰ নিজৰ মাটিতে বসবাস কৰি আছে, সেইকাৰণে তেওঁলোকক গোটেই সুবিধাবোৰ দিছে। কিন্তু এতিয়া তৎকালীনভাৱে হঠাৎ কোল ইণ্ডিয়া আহিছে, তাত ৰঙা ফিটাবোৰ বান্ধি দিছে। তাৰপিছত মানুহবোৰক এক প্ৰকাৰ তেওঁলোকে ক'বলৈ বিচাৰিছে যে তেওঁলোকে ইয়াৰ পৰা উচ্ছেদ কৰিব বিচাৰিছে সেই মানুহবোৰক। এইটো কথা আমি স্বীকাৰ নকৰোঁ ন। বছৰ বছৰ বসবাস কৰি থকা আমাৰ তাৰ মানুহবোৰ, সেই মানুহবোৰ যদি কোনোবা উঠাই যা খেদাই দিম বুলি কয়, দাদাগিৰি কৰে, এইটো কথা একচেপ্ট কৰা নহ'ব। সেইকাৰণে আমি ইতিমধ্যে SDOক স্পষ্ট ভাষাৰে কৈছোঁ যে এই মানুহবোৰ হৈছে আমাৰ নিজৰ মানুহ। এই মানুহবোৰ হৈছে বছৰ ধৰি ইয়াত বসবাস কৰি থকা মানুহ। আজি কোল ইণ্ডিয়াই কেৱল মাত্ৰ ব্যক্তিগত মুনাফাৰ কাৰণে, ব্যক্তিগত স্বাৰ্থবোৰ পূৰ্ণ কৰিবৰ কাৰণে গাঁওখন উঠাই দিব আৰু তাৰ ওপৰত ডাম্পিং গ্ৰাউণ্ড বনাব, তাৰ ওপৰত ৰাস্তা বনাব। এইটো কথা কেনেকৈ মানিম? আৰু আমি যেতিয়া তাৰ চৰজমিন তদন্ত কৰিছোঁ, তেতিয়া এটা বস্তু আমি মন কৰিছোঁ, তেওঁলোকৰ লগত সুবিধা আছে। অল্টাৰনেটিভ তেওঁলোকে গোটেই প্ৰজেক্টটো ৰিকনষ্ট্ৰাক্ট কৰিব পাৰে। অল্টাৰনেটিভ তেওঁলোকে ৱেবোৰ তাত ওলাব পাৰে। বিকল্প এখন ঠাই তেওঁলোকে বিচাৰিব পাৰে। কিন্তু তেওঁলোকে নিবিচাৰা মূলতঃ কাৰণটো হৈছে যে ডাম্পিং গ্ৰাউণ্ড য'ত হৈ আছে বৰ্তমান, তাৰ পৰা মানে ৰেলৱেৰ যিখন ষ্টেচন একেবাৰে কাষত, হাইৱে একেবাৰে কাষত, তেওঁলোকে কমিউনিকেশ্যনটো সুবিধা বিচাৰি আমাৰ তাত অঞ্চলত বহি থকা মানুহবোৰক উঠাই দিবলৈ বিচাৰিছে। আৰু এতিয়া আমি এটা কথা ক'বলৈ বিচাৰিছোঁ চৰকাৰক যে এই মানুহবোৰৰ এই দুৰ্দশা বা এই কোল ইণ্ডিয়া দাদাগিৰি কৰিব পৰা মূল কাৰণটো ক'ত? তেওঁলোকে কাৰ অহংকাৰত ইমান দপদপাই আছে? গতিকে আমাৰ এই মানুহবোৰক পাৰ্মানেণ্ট চলিউশ্যন লাগিব। আৰু পাৰ্মানেণ্ট চলিউশ্যন হৈছে এইডোখৰ অঞ্চলৰ মানুহবোৰক মাটি পট্টা দিব লাগিব। 1 মাটি পট্টা লাগিব, 2 মাটি পট্টা লাগিব, 3 মাটি পট্টা। ইয়াৰ পৰা উঠাই যোৱাটো কোনো প্ৰশ্নই নাহে। আৰু দুখ লগা বিষয়টো কি, আমি যেতিয়া তাত গৈছোঁ, যেতিয়া প্ৰথম তাত ৰঙা ফিটা বান্ধি মেলি গোটেই মানুহবোৰক আতংক সৃষ্টি কৰিছে, তেতিয়া আমি দেখিছোঁ যে এখন ঘৰত তেওঁ ঘৰৰ কোনোবা এগৰাকী সদস্যই ঢুকুৱা প্ৰায় 10 দিন হৈছে। আৰু 10 দিন হৈছে তাত যিখন ৰীতি নিয়ম যি থাকে, আমাৰ কাম কাজ, আমাৰ পৰম্পৰা অনুসৰি, সেইটোৱে শেষ হৈ যোৱা নাই। তাৰ মাজতে আহি মেলি তেওঁলোকে দম দিছে কোল ইণ্ডিয়াৰ এমপ্লয়ীবোৰে, আৰু কিবা এটা টীম লৈ গৈছে। তেওঁলোকে কৈছে যে ঘৰখন খালী কৰি দিব লাগে। এনেকৈ অমানৱীয় দানৱৰূপী মানুহ হ'ব পাৰে নি ক'ৰবাত? গতিকে অনাগত দিনত কোল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ লগত নহয়, এইটো চৰকাৰৰ লগত আৰু স্থানীয় প্ৰশাসনৰ লগত যুঁজ হ'ব যে আমাৰ মানুহবোৰক অত্যাচাৰ কিয় কৰিছা, আমাৰ মানুহবোৰক আতংকিত কিয় সৃষ্টি কৰাইছা। যি সময়ত মানুহবোৰে বা ছাত্ৰ ছাত্ৰীসকলে অসমৰ মানে নিজৰ ভৱিষ্যত নিৰ্মাণৰ কথাবোৰ ভাবি মেলি স্কুল কলেজলৈ গৈ আছে, সেই সময়তে সেই অঞ্চলৰ ল'ৰা ছোৱালীবোৰে, ছাত্ৰ ছাত্ৰীসকলে ঘৰখন থাকিবলৈ নাই বুলি কান্দি আছে। ইয়াৰ মূল্য কিন্তু চৰকাৰে বুজা নাই। আৰু এতিয়াতো বিধানসভা খুলি আছে। আমাৰ চকু ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ প্ৰতি আছে, তেখেতে মাত মাতিব বুলি আমি চাই আছোঁ। ভাস্কৰ শৰ্মাৰ বুকুত প্ৰেম আছে নে ঝৰ্ণাবাসীৰ ৰাইজৰ প্ৰতি? তেওঁ মাত মাতিব পাৰিব নাই? আমি গোটেই কথাবোৰ চাই আছোঁ। আৰু অতি শীঘ্ৰে খুব এটা শক্তিশালী পদক্ষেপবোৰ লোৱা হ'ব। আৰু এই অঞ্চলৰ ৰাইজক বচাবৰ কাৰণে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিয়ে যিকোনো পৰ্যায়ৰ যুদ্ধ, যিকোনো পৰ্যায়ৰ ত্যাগ কৰিবৰ কাৰণে আমি এতিয়া সাজু। আৰু একে সময়ত এটাই কথা কৈছোঁ, এই অঞ্চলৰ ৰাইজক আমি মানে ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। এই অঞ্চলৰ ৰাইজক লৈ কোনো মানুহক আমি ৰাজনীতি কৰিবলৈ নিদিওঁ, কোনো পাৰ্টিক আমি ৰাজনীতি কৰিবলৈ নিদিওঁ। এই মানুহবোৰক যদি কোনোবাই সহায় কৰিব বিচাৰিছে, মৰম কৰিব বিচাৰিছে, চেনেহ কৰিব বিচাৰিছে, তেতিয়া এই অঞ্চলৰ ৰাইজক বচাব লাগিব। এই অঞ্চলৰ মাটি পট্টাৰ কাৰণে মাত মাতিব লাগিব। এই অঞ্চলৰ মানুহবোৰক পাৰ্মানেণ্ট চলিউশ্যন দিব লাগিব। টেম্পৰেৰী চলিউশ্যন আমি বিচৰা নাই। আমি পাৰ্মানেণ্ট চলিউশ্যনৰ কাৰণে যুঁজিম। আমি দিব নোৱাৰোঁ এটা সংগঠন, কিন্তু আমি আমাৰ ফালৰ পৰা যিমান যুঁজিব লাগে, যিমান আগবাঢ়ি যাব লাগে, তাৰ কাৰণে আমি ইতিমধ্যে মানসিকভাৱে খুব প্ৰস্তুত হৈ ৰৈছোঁ। হয়, নিশ্চয়কৈ এষাৰ কথা ক'ব লাগিব, কিয়নো প্ৰথম অৱস্থাত যেতিয়া নেকি ব্ৰিটিছ ঔপনিৱেশিক কালছোৱাত কয়লা আহৰণৰ বাবে আণ্ডাৰগ্ৰাউণ্ড মাইনিঙৰ ব্যৱহাৰ কৰা হৈছিল। আৰু সেই আণ্ডাৰগ্ৰাউণ্ড মাইনিঙৰ জৰিয়তে কোল ইণ্ডিয়াই কয়লা আহৰণ কৰিছিল, যাৰ ফলস্বৰূপে কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাছিল। কিন্তু পৰৱৰ্তী সময়ত স্বাধীনতাৰ পাছত 90 দশকৰ শেষৰ ফালে যেতিয়া নেকি কোল ইণ্ডিয়াই
কয়লা আহৰণৰ পদ্ধতি সলনি কৰি অ'পেন কাষ্ট মাইনিং কৰিবলৈ আৰম্ভ কৰে আৰু তেতিয়াৰ পৰাই এই সমস্যাসমূহ দেখা দিছে। আৰু সেই সময়ছোৱাত যেতিয়া নেকি অ'পেন কাষ্ট মাইনিং খোলা হয়, কোল ইণ্ডিয়াই কয়লা আহৰণ কৰাৰ সময়ত যি এই আৱৰ্জনা নিৰ্গত হয়, যেনে অভাৰবাৰ্ডেন অবি বুলি কোৱা হয়, সেই অবি ডাম্পিং গ্ৰাউণ্ডৰ বাবে প্ৰয়োজন হয় বিশাল বৃহৎ ভূমিৰ। আৰু এই ভূমিৰ বাবে এতিয়া তেওঁলোকে তেতিয়াৰ পৰা সেই তেনেধৰণৰ ডাম্পিং চলাই আহিছে, যাৰ ফলস্বৰূপে বহু ভূমি নষ্ট হৈছে। আৰু এতিয়াও সেই তেনে এক অনুৰূপ ছবি দেখিবলৈ পোৱা গৈছে। ডাম্পিং গ্ৰাউণ্ডৰ বাবে তেওঁলোকে বিগত কেইবা বছৰ ধৰি বসবাস কৰা লোকসকলক সেই ঠাইৰ পৰা উঠি যাবলৈ অনুৰোধ জনাইছে। কিন্তু এই ক্ষেত্ৰত চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া লক্ষণীয় হ'ব। লিডুৰ পৰা প্ৰভাত বৰা প্ৰতিবেদন, এনিভাৰত 24।